নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ বিদেশী পুঁজিৰে দেশ বিৰোধী কাম-কাজ কৰাৰ অভিযোগ আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভেটিত কপনি তুলি এই অভিযোগ কৰিছে সত্যৰঞ্জন বৰাই বৰাৰ অভিযোগ যে বছৰি প্ৰায় 70 কোটি টকা বিদেশী পুঁজি লাভ কৰে আজমল ফাউণ্ডেশ্যনে কিন্তু সমাজ সেৱাৰ সলনি এই পুঁজি আজমল ফাউণ্ডেশ্যনে ব্যৱহাৰ কৰে দেশ বিৰোধী আৰু হিন্দু বিৰোধী কাম-কাজত শিৱসাগৰত এই বিস্ফোৰক অভিযোগ সত্যৰঞ্জন বৰাৰ এক সংবাদমেলত বৰাই কয় যে বিগত বছৰত আজমল ফাউণ্ডেশ্যনলৈ বিদেশৰ 5 ঠাইৰ পৰা আহিছে প্ৰায় 69.5 কোটি টকা ইয়াৰে মাত্ৰ 2.5 কোটি টকা আজমল ফাউণ্ডেশ্যনে সমাজ সেৱামূলক কামত ব্যৱহাৰ কৰিছে বাকি সমুদায় ধন আজমল ফাউণ্ডেশ্যনে হিন্দু বিৰোধী শক্তিৰ নামত খৰচ কৰিছে বুলি মন্তব্য কৰিছে সত্যৰঞ্জন বৰা বিদেশী পুঁজি পঠোৱা সংস্থাসমূহৰ বহুকেইটা ভাৰত বিৰোধী ইছলামী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত বুলিও অভিযোগ কৰিছে সত্যৰঞ্জন বৰাই ওচিৰে সত্যৰঞ্জন বৰাই আজমলৰ বিৰুদ্ধে গুৱাহাটী ৰুজু কৰিব এক গোচৰ উল্লেখযোগ্য যে লিগেল ৰাইট অবজাৰভেটৰী নামৰ এটা সংস্থায়ো আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে বিদেশী পুঁজি দুৰ্ব্যৱহাৰৰ তথ্য প্ৰকাশ কৰিছে শিৱসাগৰ পৰ্যটন ভৱনত অনুষ্ঠিত সংবাদমেলত সত্যৰঞ্জন বৰা আমচুৰ বিৰুদ্ধে সৰব হৈ পৰিছে লক্ষণীয়ভাৱে উল্লেখযোগ্য যে শিৱসাগৰ উপস্থিত হৈ সত্যৰঞ্জন বৰাই ঐতিহাসিক শিৱদৌল দেৱী দৌল আৰু বিষ্ণু দৌলত পূজা অৰ্চনা আগবঢ়ায় আৰু সেই সময়ছোৱাতে বিস্ফোৰক অভিযোগ আনিছে যে বিদেশী পুঁজিৰে দেশ বিৰোধী কাম-কাজ কৰি আহিছে আজমল ফাউণ্ডেশ্যনে যি আজমল ফাউণ্ডেশ্যনৰ নাম ইতিমধ্যে সমগ্ৰ দেশতে আছে সেই আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এইবাৰ এই অভিযোগ উত্থাপিত হৈছে যে বিদেশী পুঁজিৰে দেশ বিৰোধী কাম-কাজ চলাই নি আছে আজমল ফাউণ্ডেশ্যনে নিৰ্বাচন সমাগত কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এনেদৰে এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভেটিত কপনি তুলি এই বিস্ফোৰক অভিযোগ সত্যৰঞ্জন বৰাৰ অভিযোগ যে বছৰি প্ৰায় 70 কোটি টকা বিদেশী পুঁজি লাভ কৰি আহিছে আজমল ফাউণ্ডেশ্যনে আৰু সমাজ সেৱাৰ সলনি পুঁজি আজমল ফাউণ্ডেশ্যনে ব্যৱহাৰ কৰিছে দেশ বিৰোধী আৰু হিন্দু বিৰোধী কাম-কাজত শিৱসাগৰত এই বিস্ফোৰক অভিযোগ সত্যৰঞ্জন বৰাৰ 69.55 কৰোৰ ফান্ডিং আহিছিলে তাৰ প্ৰথম ফান্ডিংটো আহিছে ক'ৰ পৰা জানে আল ইমদাদ ফাউণ্ডেশ্যন ইউকে আৰু সেইটো কাৰ লগত জড়িত জানেনে মই পঢ়ি দিছোঁ শুনিব ইজ ডিৰেক্টলি আজমল ডোনাৰ আল ইমদাদ ফাউণ্ডেশ্যন ইউকে ইজ ডিৰেক্টলি লিংক টু পেলেষ্টাইনিয়ান ইনটিফাডা স্পেয়াৰ হেডিং টেৰৰ গ্ৰুপ হামাছ which financed numerous suicide bombing in Palestine against Israel. Donor 2, Ummah Welfare Trust of United Kingdom. তেওঁলোকক কি বুলি কৈছে is accused of money laundering and terror financing. আৰু তেওঁলোকক কোনে কৰি থৈছে জানে আইডেন্টিফাই কৰি থৈছে the Ummah Welfare Trust, the UK based, which has been designated as a terrorist entity by the US Treasury. আৰু Turkey based আজমল ডোনাৰ তুৰ্কীত থকা এজন হ'ল IHH ইনচানি ইয়াৰ্ডিন ৱাকফি তাৰ সম্পূৰ্ণ নামটো হ'ল ফাউণ্ডেশ্যন ফৰ হিউমেন ৰাইটছ এণ্ড ফ্ৰীডম এণ্ড হিউমেনিটেৰিয়ান ৰিলিফ ইজ ফ্লেগড বাই মেনি গভৰ্ণমেণ্ট এজেঞ্চিজ ফ্ৰম এক্ৰছ দ্য ৱৰ্ল্ড থিংক টেংকছ এণ্ড মিডিয়া হাউচেছ ফৰ ইটছ ডিৰেক্ট লিংক উইথ অল কায়দা তাৰ 5 নম্বৰ তেওঁ ডোনাৰ হ'ল মুছলিম এইড ইউকে কানেকশ্যনছ উইথ কাশ্মীৰী টেৰৰ গ্ৰুপ হিজাবুল মুজাহিদিন বদৰুদ্দিন আজমল সন্ত্ৰাসবাদী পিতৃ নহয় অসমত বদৰুদ্দিন আজমলৰ দৰে বা এআইডিএফৰ নিচিনা আমচুৰ নিচিনা যিমানবোৰ ইছলামিক সংগঠন আছে আৰ দে নট কানেক্টেড টু দিছ ডনাৰ্ছ তেওঁলোকে সন্ত্ৰাস বিয়পাই থকা নাই খবৰ আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উঠা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক কামত আজমলে পকেটৰ ধন খৰচ নকৰে বুলি উল্লেখ কৰি বিদেশৰ পৰা অহা টকাহে খৰচ কৰে বুলি অভিযোগ কৰিছে ডক্টৰ শৰ্মাই বিদেশৰ পৰা অহা টকাৰ সঠিক ব্যৱহাৰ হোৱা নাই বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশৰ পৰা অহা টকাৰ উৎস যে সন্ত্ৰাসবাদৰ লগত জড়িত এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে এই তথ্য আৰু ভাৰত চৰকাৰৰ তদন্তৰ পিছতে সমগ্ৰ তথ্য পোহৰলৈ আহিব বুলি মন্তব্য কৰিছে ডক্টৰ শৰ্মাই অসমৰ বহুত মানুহৰ ধাৰণা আছে যে বদৰুদ্দিন আজমলে নিজৰ পকেটৰ টকা দি কিছু মানৱীয় কাম কৰে আচলতে তেনেকুৱা নহয় তেওঁ বছৰি প্ৰায় 70ৰ পৰা 75 কোটি টকা এটা সময়ত বিভিন্ন বিদেশৰ সংস্থাৰ পৰা পাইছিলে আৰু সেই টকাৰে তেওঁ ইয়াতে হস্পিটাল বা আন কিছুমান চলাইছিল
এতিয়া মই ভাবোঁ যে কিছু নতুন তথ্য আজি ছ'চিয়েল মিডিয়াত এটা ভাৰতত ইতিমধ্যে FRCA ভায়োলেশ্যনৰ বিভিন্ন সত্য উদ্ঘাটন কৰা এটা প্ৰতিষ্ঠিত সংস্থাই দাবী কৰিছে যে যি উৎসৰ পৰা টকাবোৰ আহিছিল সেই উৎস সন্ত্ৰাসবাদৰ সৈতে জড়িত। দ্বিতীয়তে যিমান টকা আহিছিল সেই টকাৰো ইয়াত উচিত ব্যৱহাৰ হোৱা নাই। মই ভাবোঁ যে এই দিশটো ভাৰত চৰকাৰে নিশ্চয় তদন্ত কৰিব, কাৰণ FRCA ভাৰত চৰকাৰৰ অধীনত, আৰু যদি তদন্ত হয় আমি ইয়াৰ কথা গম পাম। এতিয়া এই কথাখিনি গণমাধ্যমত প্ৰকাশ হৈছে, কিন্তু ইয়াৰ সত্যাসত্য অনুসন্ধান কৰাৰ দায়িত্ব নিশ্চয় ভাৰত চৰকাৰে গ্ৰহণ কৰিব। ইফালে নিৰ্বাচনী প্ৰচাৰ সময়তে পুনৰ প্ৰতিবাদৰ সন্মুখীন হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাজবাটত সমূহ সমৰত বিজেপি কৰ্মী আৰু প্ৰতিবাদকাৰী আছু। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সময়তে আছুৰ এই প্ৰতিবাদ। কা বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সংগঠনটোৱে। জিন্দাবাদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল মাজবাটৰ ৰাজপথ। পাঁচনৈ চেৰফাং সমষ্টিত বিজেপি প্ৰাৰ্থী দীপক মোৰৰ হৈ হিমন্ত বিশ্ব শৰ্মাই চলোৱা বাইক ৰেলীৰ সময়তে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। বড়োভূমিত তৃতীয়বাৰৰ বাবে আছুৰ প্ৰতিবাদৰ সন্মুখীন হৈছে মন্ত্ৰীগৰাকী। বুধবাৰেও মন্ত্ৰীগৰাকীৰ পদযাত্ৰাৰ সময়তে প্ৰতিবাদ কৰিছিল আছুৱে। দৃশ্য নিৰ্বাচনী প্ৰচাৰ চলি আছে, তাৰ মাজতে আছুৰে প্ৰতিবাদী কাৰ্যসূচী। হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনি আছু কৰ্মীৰ মাজবাটত সমূহ সমৰত বিজেপি কৰ্মী আৰু প্ৰতিবাদকাৰী আছু। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সময়ছোৱাতেই সংঘটিত হৈছে এই ঘটনাটি, য'ত দেখিবলৈ পোৱা গৈছে যে বাইক ৰেলীৰ সময়তে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অৱস্থান সন্মুখত কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌসম ছাত্ৰ সন্থাই। মাজবাটত এয়া তেওঁলোকৰ প্ৰতিবাদ। কা বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। নিৰ্বাচনী প্ৰচাৰ চলি আছে, তাৰ মাজতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেদৰে পুনৰবাৰ আছুৰ সদস্যৰ মুখামুখি হ'বলগীয়া হ'ল। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মাজবাটৰ আৰু বিজেপি কৰ্মী আৰু প্ৰতিবাদ কৰি আছু। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সময়ছোৱাতেই এয়া প্ৰতিবাদ আছু কৰ্মী। আমি হেমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছো। আছুৱে কোনো কাৰণত হেমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি গুণ্ডাগিৰি সহ্য নকৰে, আমি তাক কেতিয়াও মানি ল'ব নোৱাৰো। গতিকে তেওঁক আমি সকীয়াই দিব বিচাৰিছো। নেক্সট টাইম যদি আছুৰ ওপৰত কোনো বৰ অত্যাচাৰৰ প্ৰতি যাতে লক্ষ্য ৰাখি কামবিলাক কৰি যায়, গতিকে আমি হেমন্ত বিশ্ব শৰ্মাক আমি কলা পতাকাৰে আমি তেওঁক সম্ভাষণ জনাইছো মাজবাটত। তেজপুৰৰ কলীয়া ভোমোৰা দলঙৰ দুৰ্ঘটনাত পতিত হৈছে 3খনকৈ বাহন। সামগ্ৰী কঢ়িওৱা এখনে প্ৰথমে খুন্দা মাৰে এখন ট্ৰাকত খুন্দা মাৰে এখন বলেৰো বাহনে। দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে বৃহৎ যান-জঁটৰ, আৰু দুৰ্ঘটনাৰ ফলত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। যান-বাহন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে সমগ্ৰ পৰিস্থিতি। তেজপুৰত এয়া কলীয়া ভোমোৰা দলঙৰ ওপৰত সংঘটিত হৈছে এক দুৰ্ঘটনা, য'ত 3খনকৈ বাহন দুৰ্ঘটনাত পতিত হৈছে। সামগ্ৰী কঢ়িওৱা এখনে প্ৰথমে খুন্দা মাৰে আন এখন ট্ৰাকত খুন্দা মাৰে এখন বলেৰো বাহনে। দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় বৃহৎ যান-জঁটৰ। দুৰ্ঘটনাৰ ফলত অৱশ্যে কোনো লোক হতাহত হোৱা নাই, কিন্তু যান-বাহন আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সদৌসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় মাগিলে লুৰিণজ্যোতি গগৈয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় বিদায়ী সম্বৰ্ধনা সভা। অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ লগতে কেন্দ্ৰীয় নেতৃত্বই বিদায়ী সম্বৰ্ধনা জনায় আছু ত্যাগী সাধাৰণ সম্পাদকজনক। ভৱিষ্যতৰ বাবে সাহস আৰু প্ৰেৰণা, কৰি অহাখিনিৰ বাবে কৃতজ্ঞতা। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক আছুৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায়। সদ্য সমাপ্ত দুলীয়াজান অধিৱেশনত সন্থাৰ পৰা অৱসৰ লোৱা লুৰিণজ্যোতি গগৈক
উষ্ম বিদায় সম্ভাষণ সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত লুৰিণজ্যোতিক আছুৰ আদৰ্শৰে সমাজখনক সবল নেতৃত্ব দিবলৈ বিদায় সম্ভাষণ জনালে প্ৰাক্তন সতীৰ্থই বিদায়ক্ষণত লুৰিণজ্যোতি গগৈক প্ৰশংসাৰে উপচাই পেলালে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লুৰিণৰ বলিষ্ঠ নেতৃত্বৰ শলাগ লৈ লুৰিণক এগৰাকী সাহসী যোদ্ধা আখ্যা সমুজ্জ্বলৰ এগৰাকী নিষ্ঠাবান অধ্যয়নপুষ্ট দক্ষ আৰু সাহসী ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এটা কৌশল নিৰূপণ কৰি আগুৱাই যাবলৈ সদায় এটা হেঁপাহ আছিল আৰু সেই হেঁপাহটো প্ৰকাশ কৰিছিল যেতিয়া আমি সভাপতি সম্পাদক মুখ্য উপদেষ্টা আমি যেতিয়া বহোঁ তেতিয়াও এই কথাবোৰ ওলায় আৰু তেখেতে তাৎক্ষণিকভাৱে কিবা এটা পৰিস্থিতিৰ মোকাবিলা কৰি তাক অতিক্ৰম কৰি ছাত্ৰ সন্থাৰ ৰাইজক নেতৃত্ব দিব পৰা তেখেতৰ কৌশল আছিল চিন্তা আছিল বলিষ্ঠ পদক্ষেপ আছিল আছুৰ নেতৃত্ব লৈ ৰাজ্যৰ এক বলিষ্ঠ কণ্ঠত পৰিণত হোৱা লুৰিণজ্যোতি গগৈৰ শলাগ ল'লে সভাপতি দীপাংকৰ নাথ আৰু নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱায়ো জাতিৰ যি শ্বহীদ আছে শ্বহীদসকলৰ পবিত্ৰ আত্মাৰ নিশ্চয় আশীষ থাকিব ভৱিষ্যতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত লগতে আৰু আন কেইগৰাকী সতীৰ্থ বন্ধু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব তেওঁলোকে ব্যক্তিগত জীৱনে লাভ কৰক সামাজিক জীৱনে লাভ কৰক য'তেই থাকক ভালে কুশলে থাকক ছাত্ৰ সন্থাক যিখিনি সময় দিলে এই কথা আমি কি ক'ম আছুৰ মজিয়াৰ পৰা বিদায়খনত আৱেগিক হৈ পৰিল লুৰিণজ্যোতি গগৈ কেন্দ্ৰীয় নেতৃত্বৰ লগতে প্ৰতিখন জিলা সমিতিয়েও বিদায়ী নেতাগৰাকীক জনালে সম্ভাষণ বিদায় বেলাত আছুৰ মজিয়াৰ দৰে স্বাভিমান লৈ অসমক আগুৱাই নিয়াৰ অংগীকাৰ লুৰিণজ্যোতি গগৈৰ আগন্তুক দিনত এইবোৰ কথা বহুবাৰ কোৱা হ'ল যে আপোচ নকৰোঁ আপোচবিহীন স্বাভিমানী যোদ্ধা হ'ব খোজো আৰু জাতীয় জীৱনৰ আই মাতৃৰ সেৱাৰ বেদিত এপাহ ফুল উচৰ্গা কৰিবৰ কাৰণে যদি এগৰাকী ক্ষুদ্ৰাতি ক্ষুদ্ৰ সেৱক আৰু যোদ্ধা যদি হোৱাৰ সুযোগ পাওঁ সেয়াই হ'ব জীৱনৰ কাৰণে মোৰ প্ৰাপ্তি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত ৰাইজে দিয়া মুঠ ৫,৫১,১৫২ টকা ধনৰাশি নতুন কেন্দ্ৰীয় বিষয়ববীয়াক অৰ্পণ কৰি আৱেগিক হৈ আছুৰ পৰা বিদায় ল'লে লুৰিণজ্যোতি গগৈয়ে ইয়াৰ পিছতে আৰম্ভ হ'ব লুৰিণৰ প্ৰত্যক্ষ ৰাজনীতিত নতুন ইনিংছ হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিব্বতৰ ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে জলবিদ্যুৎ প্ৰকল্পৰ বাবে বান্ধ দিব ওলোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই বিষয়ৰ সন্দৰ্ভত খাণ্ডুৱে কয় যে এয়া আন্তঃৰাষ্ট্ৰীয় জল আঁচনিৰ অধীনৰ বিষয় সেয়েহে বিষয়টোৰ সন্দৰ্ভত মন্তব্য দিয়া সম্ভৱ নহ'ব কিন্তু এই বিষয়ে তেওঁ কেন্দ্ৰীয় বিদেশ মন্ত্ৰীৰ সৈতে আলোচনা কৰিব চীনে নিজৰ ঠাইত যি কৰে তাত আমাৰ আপত্তি নাই যদিও চীনৰ কৰ্মৰ কুফল যাতে ভাৰতবাসীয়ে ভোগ কৰিব নালাগে সেয়া নিশ্চিত কৰাৰ বাবে কেন্দ্ৰক চীনা চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাব বুলিও খাণ্ডুৱে কয় তেওঁলোকে এটা জলবিদ্যুৎ প্ৰকল্প বনালেও যাতে অইন ৰাষ্ট্ৰলৈ বিপদ নামি নাহে তাৰ বাবেও চীন দায়বদ্ধ হ'ব লাগে বুলি দৃঢ়তাৰে মত প্ৰকাশ কৰে পেমা খাণ্ডুৱে देखिए ये वैसे भी जो इंटरनेशनल वाटर जो पॉलिसी होता है उसका आधार पर खास करके हमें क्योंकि हमारा जो ये जो पोस्ट है उसमें इंटरनेशनल मैटर्स में हमको ज़्यादा कमेंट्स करने का तो नहीं है मगर अपना एक्सटर्नल अफेयर्स मिनिस्ट्री इसको डील करेंगे मगर हम ये सुनिश्चित करेंगे कि चाइना अपने जगह में चाहे जो भी करे हम लोगों का तो खास वहाँ पे सुनेंगे नहीं मगर उनकी वजह से फिर अपना यहाँ प्रॉब्लम नहीं आना चाहिए कि वहाँ पे वो लोग चाहे हाइड्रो पावर बनाता है तो सेफ्टी मेजर से बने कि ताकि वहाँ पे अगर कोई फ्लड हो ये हो तो वहाँ जाके फिर अपना यहाँ सियांग बेल्ट के लोग या असम के लोग
हम लोगों को प्रॉब्लम नहीं आना चाहिए। तो इस प्रकार का माहौल जो है भारत सरकार को पहले से ही पता है। एंड आई होप दैट कि ऑफिशियल जो चैनल है ब्यूरोक्रेसी अपना जो उन लोगों का अपना एक्सटर्नल अफेयर्स मिनिस्ट्री इसको जरूर टेकअप करेंगे। কোলাজান বগীবিল সংযোগী পথ অৱৰোধ মিছিং জাতীয় সংগঠন TMPKৰ যান বাহন নিয়ন্ত্ৰণত আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ কোলাজান বগীবিল সংযোগী পথ সঘন দুৰ্ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে TMPK। প্ৰতিবাদকাৰীসকলে চিচি বৰগাঁও চক্ৰ বিষয়াৰ জৰিয়তে ধেমাজি জিলাৰ উপায়ুক্তলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিদিনে নিশা ইয়াত অনুজ্ঞাবিহীন গাড়ী চলাই 7টা বজাৰ পৰা এনেকৈ স্পীডত যায়। ইয়াত লোকেল মানুহ আনলোকেল বুলিবলৈ মানুহ মাৰি স্পট ডেট কৰি যায় না। ইয়াত থকা প্ৰশাসনিক বিষয় আৰু আউটপোষ্টত থকা IC সকলে ডিউটি কৰে হয়, কিন্তু কোনে মাৰি গৈছে কোনে কিবা কোনো মানে ইয়াত পাত্তা নাইকিয়া হৈ যায়। যোনে যোৱাকালি মানুহটোক মাৰি গৈছিলে এই মানুহক আপোনালোকে এৰেষ্ট কৰিব লাগিব। 2 দিনৰ ভিতৰত আমি এৰেষ্ট কৰি আমাক দেখাব লাগিব, নহ'লে আৰু আমি পুনৰ আন্দোলন কৰিম। সুপাৰষ্টাৰ ৰজনীকান্তৰ নতুন পৰিচয়। জানুৱাৰী মাহত ৰজনীকান্তে খুলিব এটা নতুন ৰাজনৈতিক দল। সেই দলৰ হৈ নিজে নিৰ্বাচন খেলিব সুপাৰষ্টাৰ ৰজনীকান্তে। চমক দেখুৱাব ৰজনীকান্তে। এইবাৰ লাইট কেমেৰা একশ্যন নহয়, এইবাৰ বাস্তৱত ল'ব নায়কৰ ৰূপ। ৰাজনৈতিক ক্ষেত্ৰত খোজ দিব সুপাৰষ্টাৰে। ইপ্পো ইল্লেমা এপ্পাভো মে ইল্লেই, অৰ্থাৎ এতিয়া নহ'লে কেতিয়াও নহয়। তামিলনাডুত ৰাজনৈতিক দল খোলা সন্দৰ্ভত ৰজনীকান্তৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা প্ৰথম প্ৰতিক্ৰিয়া এয়া। কেৱল তামিলনাডুৰেই নহয়, সমগ্ৰ দক্ষিণ ভাৰতৰেই চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ হিচাপে খ্যাত ৰজনীকান্তৰ ৰাজনৈতিক ক্ষেত্ৰলৈ আগমনক লৈ বহুবাৰ সংবাদ মাধ্যমত আলোচনা হৈছিল। ইয়াৰ পূৰ্বে প্ৰয়াত M কৰুণানিধি নেতৃত্বাধীন DMK দলৰ প্ৰতি ছুপাৰষ্টাৰজনে কিছু অনুকম্পাও প্ৰকাশ কৰিছিল। সেই সময়ত বহুতেই ভাবিছিল ৰাজনীতিলৈ যাব ৰজনীকান্ত, আনকি কৰুণানিধিৰ উত্তৰসূৰী হিচাপেও ঘোষিত হৈছিল। কিন্তু প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰত আছিল ৰজনীকান্ত। অৱশেষত তামিল জনতাৰ কল্যাণৰ বাবেই ৰাজনীতিলৈ আহিব বুলি জনাই দিলে তালাইবাই। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি, জনপ্ৰিয়তাৰ ক্ষেত্ৰত আজিৰ তাৰিখত সমগ্ৰ দক্ষিণ ভাৰততে ৰজনীকান্তৰ অনুৰাগীৰ সংখ্যা অগণন। আজিও তালাইবাক চাবলৈ ভিৰ কৰে সহস্ৰ অনুৰাগীয়ে। তামিলনাডুৰ ৰাজনৈতিক ইতিহাস চাবলৈ গ'লে দেখা যায়, আন্নাদুৰাইৰ পৰা MGRলৈ, কৰুণানিধিৰ পৰা জয়াললিতালৈ ৰাজ্যখনৰ মুখ্য ৰাজনৈতিক ব্যক্তিসকলৰ ৯৯% চলচ্চিত্ৰ জগতৰ পৰা যোৱা। দক্ষিণ ভাৰতত চলচ্চিত্ৰ তাৰকাসকলৰ প্ৰভাৱলৈ লক্ষ্য কৰি ৰজনীকান্তৰ ৰাজনীতিত প্ৰৱেশৰ ঘটনাই তামিলনাডুৰ ৰাজনৈতিক ক্ষেত্ৰখনত খলকনিৰ সৃষ্টি কৰিছে। এই মাহৰ ভিতৰতেই নতুন ৰাজনৈতিক দল সম্পৰ্কে সবিশেষ জনাব বুলি সংবাদ মাধ্যমক জনাইছে ৰজনীকান্তে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শীঘ্ৰে সক্ৰিয় ৰাজনীতিৰ প্ৰৱেশ কৰিব লুৰিণজ্যোতি গগৈয়ে। যোগদান কৰিব অসম জাতীয় পৰিষদত। আনুষ্ঠানিকভাৱে আছুৰ পৰা পদত্যাগ কৰাৰ দিনাই AJPৰ মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্যই নিশ্চিত কৰিলে লুৰিণৰ যোগদানৰ খবৰ। আছুক বিদায়, অসম জাতীয় পৰিষদক আদৰণি। প্ৰত্যক্ষ ৰাজনীতিত লুৰিণৰ প্ৰথম ইনিংছ। কা আন্দোলনৰ পাছৰ পৰা সকলোৰে মনত উক মুকাই থকা প্ৰশ্নৰ নিশ্চিত উত্তৰ পালে ৰাজ্যবাসীয়ে। আছুৰ পৰা আনুষ্ঠানিক বিদায়ৰ দিনটোতে জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্যই স্পষ্ট কৰিলে দলত লুৰিণজ্যোতি গগৈৰ যোগদানৰ কথা। আমি তাৰিখ ঠিক কৰা নাই, কিন্তু আৰু বহুত মানুহ আহি আছে এইখিনিতে শিৱসাগৰ অধিৱেশনৰ শেষতে আপোনালোকে বাট চাওক। আৰু বহুত মানুহ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ পৰা আৰু অন্যান্য ক্ষেত্ৰৰ পৰাও বহুত মানুহ অসম জাতীয় পৰিষদলৈ আহি আছে। কৰিব নিশ্চয়, আমি বিচাৰিছোঁ তেখেতক, আৰু আমি আশা কৰিছোঁ যে তেখেতে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি দিব। ৰাজনীতিলৈ লুৰিণৰ আগমনৰ খবৰত উৎফুল্লিত ৰাজ্যৰ কা বিৰোধী শক্তি।
এই খবৰ বিয়পি পৰা মাত্ৰকে বিজেপি আৰু এজেপিকে ধৰি বহু দলৰ শতাধিক নেতাকৰ্মীয়ে যোগদান কৰিলে অসম জাতীয় পৰিষদত। বিজেপিৰ প্ৰতি মোহভংগ ঘটিল অভিনেতা ৰবি শৰ্মাৰ। যোগদান কৰিলে অসম জাতীয় পৰিষদত। ৰবিৰ পথৰে পথিক হ'ল পত্নী তথা অভিনেত্ৰী মৈত্ৰী প্ৰিয়দৰ্শিনীও। বৃহস্পতিবাৰৰ সভাত সভাপতি অতুল বৰাৰ গৃহ জিলাৰ বহু অগপ কৰ্মীয়েও যোগ দিলে অসম জাতীয় পৰিষদত। শতাধিক সমৰ্থকৰ সৈতে এজেপিত যোগদান কৰিলে খুমটাই সমষ্টিৰ আঞ্চলিকতাবাদী নেতা পৱন শইকীয়াই। 16 আৰু 17 ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হ'ব অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন। শিৱসাগৰ অভিৱৰ্তনৰ পূৰ্বেই জাতীয় পৰিষদত যোগদান কৰিব অসমৰ ৰাজনীতিৰ নতুন অৱতাৰ লুৰিণজ্যোতি গগৈয়ে। শিৱসাগৰৰ অভিৱৰ্তনতে দলটোৱে ৰাজহুৱা কৰিব দলৰ পূৰ্ণাংগ সমিতিৰ লগতে সংবিধান। আনফালে অভিৱৰ্তনৰ পূৰ্বেই বৃহস্পতিবাৰে গঠন হ'ল এজেপিৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ ৰাজ্যিক আহ্বায়ক সমিতি। এইদৰেই কা বিৰোধী শক্তিৰ সমৰ্থনেৰে ৰাজ্যৰ ৰাজনীতিত দৃঢ়তাৰে আগবাঢ়িছে অসম জাতীয় পৰিষদ। কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মাজলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বৰঘৰত কঁপনি। অনুসূচিত জাতি মৰ্চাৰ বিশাল সভাৰ আয়োজন কৰি শক্তি প্ৰদৰ্শন কৰিলে বিজেপিয়ে। 650 জনৰো অধিক গণশক্তি আৰু কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে যোগ দিলে বিজেপিত। ভেটি উচন হৈছে গণশক্তিৰ। ধেমাজিৰ জোনাই সমষ্টিৰ গণশক্তিৰ একাংশ বিষয়ববীয়া আৰু সদস্যৰ মোহভংগ। জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বৰঘৰত কঁপনি। 650 জনৰো অধিক বিষয়ববীয়া আৰু সদস্যৰ দল ত্যাগ। গণশক্তি ত্যাগ কৰি বিজেপিত যোগদান কৰিলে সহস্ৰজনে। ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰৰ চৰকাৰ আছে, আমাৰ ৰাজ্যৰ চৰকাৰ আছে, এমপিজন আমাৰ, তেতিয়াহ'লে আমাৰ এই ইয়াৰ লোকেল MLA ফেক্টৰ কেনেকৈ হ'ব পাৰে? এইটোতো কোনো পধ্যেই হ'ব নোৱাৰে। আমাৰ নিজাববীয়া শক্তি আছে, আমাৰ খেলিব পৰা শক্তি আছে, নিজাববীয়াকৈ জিকিব পৰা শক্তি আছে কাৰণে আমি আজি ভাৰতীয় জনতা পাৰ্টি ভোটলৈকে আমাৰ শক্তিশালী কমিটি গঠন কৰা হৈছে। 2021 বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰূপত চলিছে দল বাগৰা ৰাজনীতি। দল বাগৰা পিছ পৰি থকা নাই গণশক্তিও। জোনাই চিচিবৰ গাঁৱৰ ব্লক বিজেপি সমিতিৰ অধীনত চিচি টঙানী মণ্ডল সভাত গণশক্তি ত্যাগ কৰি আনুষ্ঠানিকভাৱে বহু নেতাকৰ্মীয়ে যোগদান কৰিলে বিজেপিত। একাংশত যোগদান কৰে কংগ্ৰেছতো। গণশক্তিৰ জন্মসূত্ৰৰ পৰা মই গণশক্তিক হেৰি দিলোঁ। আজি আমাৰ নেতৃত্বৰ প্ৰায় 300 মান মানুহ হ'ব, কিন্তু আমিতো মনে প্ৰাণে গণশক্তি আছিলোঁ, কিন্তু সিহঁতে আমাক খেদিছে। গতিকে আমি বিজেপিত এতিয়া ভাল পাই কিনি আমি বিজেপিত আহিছোঁ। বিগত সময়ছোৱাত গণশক্তি দলৰ কৰ্মৰাজিত অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে এইসকলে। এইবাৰ জোনাই সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীজনে বিপুল ভোটত জয়লাভ কৰিব বুলি আশা কৰি বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে কেৰুৱা দলটোৰ ৰাজ্যিক মুখপাত্ৰ অশ্বিনী পাইটে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে জোনাই সমষ্টিত বিপুল ভোটত জয় হোৱাৰ আশাৰে আমি গতি কৰিছোঁ। গণশক্তিৰ এই বিপৰ্যয়ে আগন্তুক নিৰ্বাচনত বিপাঙত পেলাব পাৰে দলটোৰ নেতা তথা বিধায়ক ভুৱন পেগু। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।